অৱশেষত গ্ৰাহকৰ প্ৰতিবাদত সেও মানি লখিমপুৰ আৰু ধৰ্মপুৰত পুনৰ বিদ্যুৎ সংযোগ কৰিবলৈ বাধ্য হ'ল বিদ্যুৎ যোগান বিভাগ। উল্লেখযোগ্য যে অঞ্চলটোৰ কেইজনমান গ্ৰাহকৰ ওচৰত বিদ্যুৎ বিল বাকী থকাত উক্ত এলেকাত থকা 4টা বিদ্যুৎ ট্ৰান্সফৰ্মাৰৰ পৰা কাকো নজনোৱাকৈ বিদ্যুৎ বিভাগে কৰ্তন কৰিছিল বিদ্যুৎ সেৱা। অৱশেষত গ্ৰাহকৰ প্ৰতিবাদত সেও মানি লখিমপুৰ আৰু ধৰ্মপুৰত পুনৰ বিদ্যুৎ সংযোগ কৰিবলৈ বাধ্য হ'ল বিদ্যুৎ যোগান বিভাগ। উল্লেখযোগ্য যে অঞ্চলটোৰ কেইজনমান গ্ৰাহকৰ ওচৰত বিদ্যুৎ বিল বাকী থকাত উক্ত এলেকাত থকা 4টা বিদ্যুৎ ট্ৰান্সফৰ্মাৰৰ পৰা কাকো নজনোৱাকৈ বিদ্যুৎ বিভাগে কৰ্তন কৰিছিল বিদ্যুৎ সেৱা, যাক লৈ উত্তেজিত হৈ পৰিছিল গ্ৰাহকসকল। হাতে হাতে মমবাতি লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল গ্ৰাহকসকলে। অৱশেষত বিদ্যুৎ সংযোগ কৰিবলৈ বাধ্য হ'ল বিদ্যুৎ যোগান বিভাগ। লখিমপুৰৰ ধৰ্মপুৰত সংঘটিত হৈছিল এই ঘটনা। লখিমপুৰৰ ধৰ্মপুৰত পুনৰ বিদ্যুৎ সংযোগ কৰিবলৈ বাধ্য হ'ল বিদ্যুৎ যোগান বিভাগ। উল্লেখযোগ্য যে অঞ্চলটোৰ কেইজনমান গ্ৰাহকৰ ওচৰত বিদ্যুৎ বিল বাকী থকাত উক্ত এলেকাত থকা 4টাকৈ বিদ্যুৎ ট্ৰান্সফৰ্মাৰৰ পৰা কাকো নজনোৱাকৈ বিদ্যুৎ বিভাগে কৰ্তন কৰিছিল বিদ্যুৎ যোগান, যাক লৈ উত্তেজিত হৈ পৰিছিল অঞ্চলটোৰ গ্ৰাহকসকল। হাতে হাতে মমবাতি লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল গ্ৰাহকসকলে। অৱশেষত বিদ্যুৎ সংযোগ কৰিবলৈ বাধ্য হ'ল বিদ্যুৎ যোগান বিভাগ। যেহেতু বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছিল, প্ৰতিবাদ মুখৰ হৈ পৰিছিল। ৰাইজ বিদ্যুৎ বিভাগৰ ওপৰত বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে। আমাৰ যোৱা ইংৰাজী আপোনাৰ 26 তাৰিখে সন্ধিয়া আমাৰ যিটো ট্ৰেন্সফৰ্মাৰ আছিলে ধৰ্মপুৰ 113 DTR, এই DTRটো আমাৰ 15 দিন আগত বেনাৰ লগাই কনজুমাৰক ৰাইজক আমি অৱগত কৰাই দিছিলোঁ যে 15 দিনৰ ভিতৰত যিসকলৰ বিদ্যুৎ মাচুল বাকী আছে, যদি আপোনালোকে 15 দিনৰ ভিতৰত বিদ্যুৎ মাচুল আদায় নিদিয়ে তেতিয়াহ'লে আমি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ বাধ্য হ'ম। আৰু আমি যোৱা ইংৰাজী 26 তাৰিখে সন্ধিয়া ৰাতি আমি বিদ্যুৎ কৰ্তন কৰিছিলোঁ। আমাৰ কৰ্তৃপক্ষ অফিচৰ পৰা আহি পিনি কৰিছিলে। তেতিয়াহ'লে ৰাইজে এটা প্ৰতিবাদ আৰম্ভ কৰিছিলে যে বিদ্যুৎ কিয় কৰ্তন কৰিলে। কিছুমান ব্যক্তিয়ে উচিতমূলক মন্তব্য দি ৰাইজক ৰাজপথত ওলাই আনিছিলে যে আমাৰ বিদ্যুৎ আকৌ সংযোগ কৰিব লাগে। আৰু মোৰ অফিচৰ বিষয়া বহুত ধৰণৰ নানা ধৰণৰ কথা কৈছিলে, মাৰিম কাটিম বুলি বহুত ধৰণৰ মন্তব্য দিছিলে। আমি ধিক্কাৰ জনাইছোঁ তেখেতৰ নিজৰ ঘৰৰ বিলটোৱে প্ৰায় 31,000 টকামান বাকী আছে। আৰু তেখেতে কোনটো পৰ্যায়ত গৈ পিনে আমাৰ অফিচৰ পৰা মানুহ আহিলে মাৰিম কাটিম বুলি ভাবুকি দিছে। আমি ধিক্কাৰ জনাইছোঁ তেখেতক। আৰু ৰাইজৰ অনুৰোধ ৰক্ষা কৰি পুনৰ ৰাইজে আমাৰ অফিচত আলোচনা কৰি যে আমাৰ পুনৰ বিদ্যুৎ 2খন DTR দিব লাগে। এই 2খন DTRত আমি যোৱা ৰাতি সংযোগ আকৌ কি আছিলে যোৱা শনিবাৰে ৰাতি কৰিছিলে। আমাৰ বিদ্যুৎটো কৰ্তন হোৱাৰ কাৰণ আছিলে বিদ্যুৎ আমাৰ গ্ৰাহকে অলপ পইচা বাকী পৰি গৈছিলে, এই বিদ্যুৎ আদায় দিব পৰা নাই। সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষ লাইনটো কাটি দিছিলে শনিবাৰে। এতিয়া আকৌ আমি আলোচনা কৰি অফিচৰ লগত আকৌ বিনম্ৰ অনুৰোধ জনাই আমি লাইনটো আকৌ পাইছোঁ। কালি সন্ধিয়া আকৌ লাইনটো লগাই দিয়ে, যাতে এতিয়া পৰীক্ষাৰ সময় যাতে আমি বিদ্যুৎ কৰ্তৃপক্ষ আমি সন্মান জনাইছোঁ যাতে আমাৰ এই সময়ত আৰু এই তেনেকুৱা লাইনটো নাকাটে। যিসকল ব্যক্তিয়ে লাইনৰ বিল আদায় দিয়া আছে তেওঁলোকে যে লাইনটো পায়। শনিবাৰে আমাৰ ইয়াত যিহেতু বিদ্যুৎ কৰ্তন কৰা হৈছিলে, আমি নাওবৈচা উপসংমণ্ডল বিদ্যুৎ কৰ্তৃপক্ষৰ প্ৰত্যেকজন কৰ্মচাৰীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সিহঁতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ট্ৰেন্সফৰ্মাৰৰ বিদ্যুৎ পুনৰ সংযোগ দিয়ে। তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত যথেষ্ট সংখ্যক মানুহৰ বিদ্যুতৰ যিটো মাচুল সেই মাচুল বাকী হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ ইয়াত বিদ্যুৎ কৰ্তন কৰা হৈছিলে। আমি প্ৰশাসনৰ সহযোগিতা বিদ্যুৎ কৰ্তৃপক্ষই লৈ কিদৰে মানুহৰ এই বিদ্যুতৰ মাচুল আদায় কৰিব পাৰে আমি বিদ্যুৎ কৰ্তৃপক্ষক অনুৰোধ জনাম যে সিহঁতে যিসকল মানুহৰ বিল বাকী আছে সিহঁতৰ বিল
আদায় কৰক যিকোনো প্ৰকাৰে, আমাৰ ইয়াত কোনো ওজৰ আপত্তি নাই। কিন্তু যিসকল মানুহৰ বিল আমি আদায় দি আছোঁ, যিসকল মানুহে আমি বিদ্যুতৰ মচুল আদায় দি আছোঁ, সিহঁতৰ যাতে বিদ্যুতো কৰ্তন নকৰে। শনিবাৰে আমাৰ ইয়াত যিহেতু বিদ্যুৎ কৰ্তন কৰা হৈছিলে, আমি নাওবৈচা উপসংমণ্ডল